জনজাতি ছাত্ৰ সন্থা বিভিন্ন সময়ত চৰকাৰক দাবী দুবা জনাই আহিছো যে বাগিচা অঞ্চলৰ যিখিনি মূল পথ উপপথ আছে এই পথসমূহ নিৰ্মাণ কৰিব লাগে। সমান্তৰালভাৱে 2021 চনতে আমাৰ নেঘেটিং ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা নাহৰী চুকুৰাআলি পথটো সাগৰ গোহাঁই নামৰ ঠিকাদাৰজনে নিৰ্মাণ কৰিলে বা বনালে, কিন্তু আজিৰ তাৰিখত যেনেধৰণে পথটো থাকিব লাগিছিলে কিন্তু সেই তেনেধৰণে নাই। আজি চাওক আপোনালোক দেখিছে যে ডাঙৰ ডাঙৰ গাঁত হৈছে আৰু এই গাঁতসমূহৰ কাৰণে আমি বিভাগীয় কৰ্তৃপক্ষৰ লগতে সাগৰ গোহাঁইকো বিষয়খিনি অৱগত কৰিলো, কিন্তু তেখেত কোনো ধৰণৰ কাণসাৰ নকৰে। তেখেত মাত্ৰ এই লাজ কৃষ্টি পইচা যিটো পাবলগীয়া আছে চৰকাৰৰ ফালৰ পৰা সেইটো খৰাত কৰাৰ যি পৰিকল্পনা বা যিটো তেওঁ ৰচনা কৰিছে সেইটো আচলতে আমি ধিক্কাৰ জনাইছো। আৰু বিভাগীয় কৰ্তৃপক্ষক যাৰ বাবে আমি অসমৰ মাননীয় মুখ্যমন্ত্ৰীৰ লগতে গড় কাপ্তানী বিষয়া মহোদয়ৰ লগতে আমাৰ ইয়াত দেৰগাঁও সমষ্টিৰ নৱনিৰ্বাচিত বিধায়ক মহোদয়কো আমি আহ্বান জনাওঁ, অনুৰোধ জনাওঁ যে তেখেতসকলৰ তত্ত্বাৱধানত যাতে এই চুকুৰাআলি পথটি অতি শীঘ্ৰে মেৰামতি কৰি দিব লাগে, যাতে চাহ শ্ৰমিক লোকৰ লগতে ইয়াত প্ৰায় 12খন ৰাইজে উপকৃত হ'ব, 12খন চাহ বাগিচাৰ ৰাইজে উপকৃত হ'ব। এই কথাখিনি কোৱাৰ লগতে আমি সিদিনাখনে দেৰগাঁও সমজিলা আয়ুক্ত মহোদয়কো এখন স্মাৰক পত্ৰ প্ৰদান কৰিছো, কিন্তু দেখা পাইছো দেৰগাঁও সমজিলাও যেনেধৰণে ব্যৱস্থা গ্ৰহণ কৰিব লাগিছে কিন্তু তেনেধৰণে তেওঁলোকে ব্যৱস্থা গ্ৰহণ কৰা নাই। গতিকে আমি আকৌ কৈছো আপোনালোকৰ চেনেলৰ যোগেদি অতি শীঘ্ৰে এই সাগৰ গোহাঁইৰ ঠিকাদাৰজনৰ লগত কথাখিনি পাতি সোনকালে যদি ৰাস্তাটো মেৰামতি কৰি দিয়ে নিশ্চিতভাৱে আমি উপকৃত হ'ম।